শাৰীৰিক অসুস্থতা যে কোনো কাৰণতে হেঙাৰ হ'ব নোৱাৰে তাৰে এক জ্বলন্ত উদাহৰণ আমি আজি আপোনালোকৰ আগত দাঙি ধৰিম। মই আহি উপস্থিত হৈছোঁ ইটাৰগাঁও সমীপৰ নামগৰুমৰ অঞ্চলত। এজন যুৱক, তেওঁৰ নাম শুভাশিষ বৰা। তেওঁ শাৰীৰিকভাৱে অসুস্থ যদিও তেওঁ কিন্তু মানসিকভাৱে বহু শক্তিশালী। তেখেতে এই তেখেতৰ যি শৰীৰ, সেই শৰীৰক লৈ পেলাই তেখেতে আপোনালোকে মোৰ সতীৰ্থ আপুনি দেখা পাইছে যে তেওঁ এখন হুইল চেয়াৰত বহি আছে। তথাপিও তেওঁ কিন্তু মানসিক তেওঁৰ যিটো বল খুবেই শক্তিশালী। তেওঁ এনেধৰণে কিন্তু বহু শিক্ষা তেওঁ আহৰণ কৰিলে। তেওঁ আপোনাৰ B.Pharm কোৰ্চো কমপ্লিট কৰিছে তেখেতে। লগতে ঘৰতে ইয়াৰ যি গাঁওবাসী আছে তেওঁলোকক কেনে সাধাৰণভাৱে তেওঁ দৰৱ পাতিও দিব পাৰে আৰু তেওঁ লগতে কণ কণ ছাত্ৰ ছাত্ৰীসকলকো শিক্ষা প্ৰদান কৰে। কিন্তু তেওঁ মানসিকভাৱে খুবেই শক্তিশালী। তেওঁ যদিও শাৰীৰিকভাৱে অসুস্থ কিন্তু তেওঁৰ মানসিক বলটো কিন্তু এক প্ৰকাৰ ক'ব লাগিব যে খুবেই শক্তিশালী। তেওঁ আছে আমাৰ সৈতে। তেওঁৰ নাম শুভাশিষ বৰা। 30 বছৰৰ ভিতৰৰ এজন যুৱক, কিন্তু তেওঁ বয়সো বেছি হোৱা নাই। তেওঁ সৰুৰে পৰা কিন্তু তেওঁ শৰীৰত তেনেধৰণৰ কিবা ৰোগ আছিলে। তেওঁ এক প্ৰকাৰ ক'ব লাগিব যে তেওঁ দুটা কিডনীয়ে বিকল আমি জনামতে। কিন্তু তেওঁ প্ৰায় 15-16 চনৰ পৰাই তেওঁ কিন্তু এই ডায়েলিচিছ যি কৰা হয় সেই ডায়েলিচিছৰ জৰিয়তে তেওঁ নিজৰ শৰীৰ সুস্থ কৰি ৰাখিছে। শুভাশিষ আমাৰ সৈতে আছে। শুভাশিষ, তোমাৰ এই অসুখটো তুমি কেতিয়াৰ পৰা হৈছিল বা কেনেকে গম পালা তুমি? এইটো মোৰ সৰু অৱস্থাৰ পৰাই আছিলে অসুখটো। বিশেষকে মই আগতে আমাৰ গাঁওখন বহুত পিছপৰা আছিলে তেতিয়া 14-15 চন মানত। তেতিয়া ধৰক আমাৰ গাঁৱত তেনেকুৱা কোনো ডক্তৰ নাছিলে। আমাৰ ঘৰৰ পেৰেণ্টছেও ডক্তৰৰ ওচৰলৈ যায় ধৰক বিচনাত প্ৰস্ৰাৱ যোৱাৰ লেখীয়া এটা প্ৰব্লেম আছিলে, প্ৰষ্টেটৰ প্ৰব্লেম বুলি কয় সেইটো সময়ত জণ্ডিছ ধৰক বেলেগ মেডিচিন দি পেলাই আপোনাৰ ৰখা হৈছিলে, ডাঙৰ হলে ভাল হ'ব বুলি কয়। তেতিয়াৰ পৰা ভবা নাছিলো যে ইমান এটা ডাঙৰ প্ৰব্লেম হৈ যাব। কিন্তু আপোনাৰ হাই ছেকেণ্ডাৰী ফাৰ্ষ্ট ইয়েৰত যেতিয়া মই আমাৰ এই গাঁৱৰ পৰা ওলাই গৈছো, দেৰগাঁৱত DKD কলেজত মই পঢ়িবলৈ ওলাই গলো, তেতিয়া সেই এজন ডক্তৰৰ ওচৰত গৈছিলো, ৰঞ্জিত হাজৰিকা ছাৰৰ ওচৰত গৈছিলো। তেতিয়া সেই ছাৰেই মোক প্ৰথম আল্ট্ৰাচাউণ্ড এটা কৰিব দিছিলে। তেতিয়াহে ধৰা পৰিছে যে মোৰ কিডনী দুটা ফুলি গৈছে আৰু ইনফেকচন হৈ পেলাই। কিডনী দুটা কিয় ফুলি গৈছিল তাৰ কিবা কাৰণ ডক্তৰে কৈছিল নেকি? ডক্তৰে মানে সেইটো একচুৱেলি মোৰ সৰুৰ পৰা আছিলে বিচনাত প্ৰস্ৰাৱ যায়, আৰু সেইটো মই হাই ছেকেণ্ডাৰী পঢ়ি থকালৈকে ফেচ কৰিছিলো। ঘৰত যেতিয়া ধৰক মাহঁতে কয় কেলে প্ৰস্ৰাৱ যায়, ময়ো একো উত্তৰ দিব পৰা নাছিলো। মোৰ উপায় নাই। দেউতাহঁতে কয় ডক্তৰৰ ওচৰলৈ গলেও ডাঙৰ হলে ভাল হৈ যাব বুলি কয়। সেই সৰু প্ৰব্লেমটো পাই মানে পিছত গৈ পেলাই আপোনাৰ আল্ট্ৰাচাউণ্ড কৰিলতহে ধৰা পৰিলে কিডনী অলৰেডি 90% ডেমেজ হৈ গল। তুমি স্কুলীয়া শিক্ষা তুমি তেনেধৰণে কেনেকে তুমি স্কুল কেনেকে গৈছিলা? স্কুলটো তেতিয়া সম্পূৰ্ণ সুস্থ আছিলো, কিন্তু ইমান ফিল কৰা নাছিলো। মই তেতিয়া বেলেগতকে ষ্টুডেণ্টতকে হাইট কম আছিলে। মোৰ মাতৰ ভইচটো তেতিয়া বেলেগতকে ধৰক বেয়া, মানে কি সম্পূৰ্ণ স্পষ্ট নাছিলে, অলপ ধৰণৰ বেয়া খেলি মেলি আছিলে মানে বস্তুবোৰ। মানে চিমটমবোৰ দেখাই আছিলে কিন্তু হয়তো ধৰা নপৰিলে। কিন্তু তাৰ পাছতো মই মেট্ৰিক ভালকে পাছ কৰিছিলো। মেট্ৰিক কেনেকে পাছ কৰিছিলা? 78.33% লৈ পাছ কৰিছিলো। তাৰ পাছত বেছি হৈ গৈছে ক্ৰমান্বয়ে। হাই ছেকেণ্ডাৰী পঢ়িবলৈ যোৱাৰ পাছত মোৰ বেছি হ'ল। অপাৰেশ্যন 3-4টাকে অপাৰেশ্যন হ'ল হাই ছেকেণ্ডাৰী ফাৰ্ষ্ট ইয়েৰত। মই 1 বছৰ গেপ দিব লগা হ'ল। তাৰপিছত আকৌ মোৰ নিজৰ বন্ধু আছে, 4জনমান বন্ধু আছিলে, তেওঁলোকক লগ পালো। চম্পক, আপোনাৰ মনজিত, মোৰ লগৰে মনজ্যোতি আৰু লক্ষ্যজিত বুলি, সিহঁতক লগ পাই পেলাই মই পঢ়িবলৈ মানে এটা সাহস পালো। মানে তেতিয়াতো সৰু আছিলো। তুমি কেনেকে মনলৈ কেনেকে আহিলে যে তুমি B.Pharm বা এনে মেডিকেল ৰিলেটেড বা স্বাস্থ্য যি জড়িত মানে এনেকুৱা ধৰণৰ শিক্ষা লোৱা কথাটো তোমাৰ মনলৈ কেনেকে আহিলে? এইটো মোৰ ধাৰণাটো আপোনাৰ মই যিহেতু হাই ছেকেণ্ডাৰী কমপ্লিট কৰি পেলাই গৈছা? মই যিহেতু চায়েন্স ষ্ট্ৰীমত লৈছিলো, মই মেথছত অকণ ভাল আছিলো কাৰণে মই চায়েন্স ল'ম বুলি মই থিৰাং কৰিছিলো, আৰু মোৰ আগ্ৰহো আছিলে চায়েন্সত। মোৰ ৰিজাল্ট মই হাই ছেকেণ্ডাৰী ফাৰ্ষ্ট ইয়েৰত গা বেয়া হৈছিল যদিও মই আকৌ যেতিয়া দিছো তেতিয়া মই ফাৰ্ষ্ট ডিভিজন পাই পাছ কৰিছো। তেতিয়া মই এন্ট্ৰেন্স এটা B.Pharm এন্ট্ৰেন্স এটা হয়, পৰীক্ষা এটা হয়, সেই এন্ট্ৰেন্সটো এপ্লাই কৰিছিলো। এপ্লাই কৰোঁতে মোৰ নাম ভালকে আহিছিলে, মোৰ প্ৰথমতে নাম আহিছিলে, প্ৰায় একদম প্ৰথমত নহয়, প্ৰায় 50-60 নম্বৰ মানত আহিছিলে ৰেংকিঙত। তেতিয়া মই সেই তাত মানে গৈছিলো কাউন্সিলিঙত। ছাৰহঁতকো কলো, মানে মোৰ টিউচন ছাৰহঁতক, মই এনেকুৱা এটা কৰ্চ পাইছো। ছাৰহঁতেও কলে তোৰ যিহেতু গা বেয়া চলি আছে, তই পিছত বিজনেছ এটা কৰি ফাৰ্মাচী এখন খুলি হলেও খাব পাৰিবি। তেতিয়া যিহেতু মোৰ বেমাৰটো অলপ ক্ৰিটিকেলে আছিলে, ক্ৰনিক কিডনী ডিজিজ হয় ন, কণ্টিনিউ থাকিবই, ট্ৰান্সপ্লান্ট নকৰালৈকে ভাল নহয়।
গতিকে ছাৰহঁতেও ক'লে সেইটো কাৰণে মই মানে ফাৰ্মাচীখন পঢ়ো বুলি মানে গুৱাহাটীলৈ GMCHলৈ GMC আৰু তাতে যাতে ট্ৰিটমেণ্ট কৰি থাকি যাতে মই মোৰ খৰচ পাতিও কমে তাতেও পঢ়িবও পাৰিম দুইটা কাম হ'ব বুলি ভাবিয়ে গৈছিলোঁ। আচ্ছা তুমি যে হুইল চেয়াৰত বহি থাকা হুইল চেয়াৰ নহলে তোমাৰ অসুবিধা হয় নেকি? মোৰ প্ৰথম অৱস্থাত আপোনাৰ লাষ্ট মই যেতিয়া ফাৰ্মাচী কমপ্লিট কৰিছোঁ 2021ত তেতিয়ালৈকে মই চলা ফুৰা কৰি নিজেই ফাৰ্মাচী কমপ্লিট কৰিছোঁ। তথাপিতো মই মেডিচিন খাই আছিলোঁ তেতিয়া ডায়েলাইচিছ 3-4 বাৰ মান হৈছিলে তেতিয়া মেডিচিন খাই পেলাই মই কমপ্লিট কৰিছোঁ। তাৰপিছত হঠাৎ মানে আপোনাৰ বেছি হৈ গ'ল, বেছি হৈ যোৱাৰ পাছতে মই 2021ত GMCHত ভৰ্তি হ'লো আৰু এটা চিজাৰ আহি কঁকালৰ বাইলেটৰিয়েল ফ্ৰেকচাৰ বুলি কয় হিপ জইণ্টৰ দুটা ফ্ৰেকচাৰ হয় দুইটা জইণ্ট মোৰ অকামিলা হৈ গ'ল আৰু তেতিয়াৰ পৰা প্ৰায় 3 বছৰ মই 21, 22, 23 পুৰা হুইল চেয়াৰত কণ্টিনিউ আছো মই উঠিবই নোৱাৰো অলপ ৱাকাৰ এডাল লৈ পেলাই যাব ট্ৰাই কৰো নোৱাৰো কিন্তু তাৰ পাছত কি হ'ল মই DLED বুলি কৰ্চ এটা যিহেতু আমাৰ আছে গম পাই টিচাৰ ট্ৰেইনিং মই ঘৰত থাকিলে কি কৰিব ইমান দিনটো এনেই থাকো আমনিও লাগে আৰু বহুত টেনচন অদৰকাৰী কিছুমান চিন্তা আহি যায় গতিকে বোলো কিবা এটা কৰোচোন পাৰিলে আৰু লাহে লাহে সেই DLED পঢ়িবলৈ মানে মই আপোনাৰ এন্ট্ৰেন্সটো এপ্লাই কৰিলোঁ প্ৰথমবাৰ বেয়া হ'ল মই যিহেতু বহুত দিন পঢ়া পাই এৰাই গৈছোঁ ছেকেণ্ড বাৰ পাছ কৰিলোঁ দেউতাকক ক'লো যে পঢ়ি চাওঁ এবাৰ গৈ চাওঁ মোৰ ফিজিকেলি ডিজেবল কাৰ্ড এখন আহিলে স্পেচিয়েল এবলৰ 70% পাৰ্চেণ্টেজৰ সেইখন দি পেলাই মই চালো যে পঢ়িব পৰা হ'ব গতিকে তাত এডমিশ্যনটো ল'লো ছাৰেও ক'লে প্ৰিন্সিপাল ছাৰে তাৰ পৰা যে তুমি পঢ়িব পাৰিবা এতিয়া DLED কৰি আছা? কৰি আছো এতিয়া মোৰ লাষ্ট ইয়াৰ আৰু এতিয়া আপোনাৰ আগষ্টত শেষ হ'ব DLED তাৰপিছত DLED কৰাৰ পিছত তুমি কিবা ভাবিছা নেকি তেনেকুৱা DLED কমপ্লিট কৰাৰ পিছতো চাকৰি তাকৰি কিবা কথা সেইটোৱে চাকৰি যিহেতু এতিয়া মই পইচাৰ কাৰণে এতিয়ালৈকে ট্ৰান্সপ্লান্ট কৰিব পৰা নাই ডায়েলাইচিছ কৰি থাকিব লগা হৈছে ডায়েলাইচিছ ক'ত কৰা? ডায়েলাইচিছ যোৰহাট মেডিকেলত কৰোঁ মই কণ্টিনিউ সপ্তাহত 2টা ডায়েলাইচিছ কৰোঁ ইয়াৰ পৰা ঘৰৰ পৰা অহা যোৱা কৰা? ঘৰৰ পৰা অহা যোৱা কেনেকে অহা যোৱা কৰা? ড্ৰাইভাৰো থাকে কেতিয়াবা ধৰক ঘৰৰ ইজনে সিজনে তেনেকে